নমস্কাৰ। দেৰিকৈ হ'লেও মুখ্যমন্ত্ৰীক এটা ধন্যবাদ দিওঁ বুলি আহি গ'লোঁ আপোনালোকৰ মাজলৈ। আচলতে দিব লাগিছিলে মই কালিয়ে, আৰু কালি সময়ৰ অভাৱত কি কৰিলোঁ, ভিডিঅ'টো দিব পৰা নাই আৰু এতিয়াহে প্ৰস্তুত কৰিলোঁ। যিয়ে নহওক ৰাতি হ'লেও ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু দিমেই। বিশেষতে আপোনালোকে সকলোৱে গম পায় তেওঁ এটা খুব ভাল সিদ্ধান্ত লৈছে, আৰু সেই সিদ্ধান্তটো হ'ল আমাৰ সকলোৰে মৰমৰ প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াক তেওঁ এটা তৃতীয় বৰ্গৰ চাকৰি তেওঁ দিম বুলি ঘোষণা কৰিছে। আৰু সঁচাকৈ বহুত বহুত ধন্যবাদ। তেওঁলোকৰ সেই পৰিয়ালটো মুখত অকণমান হ'লেও পানী আহিব। আৰু তেওঁ এটি পুত্ৰ সন্তান আছে, সেই কণমানিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে বা তেওঁৰো সেই উপাসনা কথাকে কৈছোঁ, সৰু ছোৱালী, বহুত নম্ৰভদ্ৰ ছোৱালী হয়। আপোনালোকে চাবচোন, মুখখন দেখিলেই তাইলৈ মৰম লাগি আহে দেই। যিয়ে নহওক, আৰু শেষত গৈ মুখ্যমন্ত্ৰীয়ে এটি চাকৰি যোগাৰ কৰিছে। সঁচাকৈ বহুত বহুত ধন্যবাদ। এনেকুৱা ভাল কাম কৰিলে সদায় ভালটো কমেই, আৰু নহয়নে? যেতিয়া বেয়া কাম এটা কৰিব তেতিয়া তেওঁক আঙুলিয়াই দিওঁ, আৰু ভাল কামটো কৰিছে যেতিয়া তেওঁক ধন্যবাদ এটা দিবই লাগিব। যিয়ে নহওক, আপোনালোকে নহ'লে ক'ব নহয় তেওঁতো এটা ভাল কাম কৰিছে, কিন্তু মই বেলেগক দেখা নাই তেওঁক ধন্যবাদ দিয়া দেই। আৰু ৰাজীৱ শদিয়াৰ পত্নী তেওঁ কিন্তু ধন্যবাদ দিছে। বহুত বহুত ভাল লাগিছে। বহুত ভাল ছোৱালী, ভৱিষ্যত উজ্জ্বল হওক সেই পোৱালিটো, যিটো নেকি ৰাজীৱ শদিয়াৰ সেই সৰু বাচ্ছাটো। সঁচাকৈ তেওঁ যাতে ভাল হৈ থাকে, সুন্দৰকৈ যাতে পঢ়া শুনা কৰে, তাকেই কামনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীকো বহুত বহুত ধন্যবাদ দিছোঁ। আৰু সেই উপাসনা বকলিয়াই তেওঁ যেতিয়া মুখ্যমন্ত্ৰীৰ সেই কেবিনেটৰ ঘোষণাটো শুনাৰ পিছত তেওঁ কিন্তু মুখ্যমন্ত্ৰীক ধন্যবাদ এটি নিদিয়াকৈ থাকিব নোৱাৰিলে। আৰু আজি তেওঁ আহি পেলাই কি কৰিছে, মুখ্যমন্ত্ৰীক লগ কৰিছে। সঁচাকৈ বহুত ভাল লাগিছে। আৰু এনেকৈ ভাল কামবিলাক কৰি যাওক মুখ্যমন্ত্ৰীয়ে। সদায় ভাল কামত সদায় লগ দিম, আৰু বেয়া কাম হ'লে সদায় সমালোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আৰু সেই উপাসনা তেওঁ নিজেই কি ধৰণে কৈছে আপোনালোকে শুনক। মই ভিডিঅ'টো লগাই দিলে কি হয় জানেনে, মুখখন মই আপোনালোকক কৈ দিওঁ, মই যদি লগাই দিওঁ সেই নমস্কাৰ। আজি সন্ধিয়া সংবাদ মাধ্যমৰ যোগেদি এটি খবৰ লাভ কৰিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেবিনেট বৈঠকত এটি কথা ঘোষণা কৰিছে যে মোক তিনিচুকীয়া জিলাত এটি তৃতীয় বৰ্গৰ চৰকাৰী স্থায়ী নিযুক্তি প্ৰদান কৰা হ'ব বুলি। খবৰটো পাই মনত যথেষ্টখিনি সকাহ অনুভৱ কৰিছোঁ, যিহেতু যোৱা বছৰ 13 জানুৱাৰী তাৰিখ দিনাখনে মোৰ স্বামী কৰ্মশিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন যেতিয়া নোহোৱা হৈ গ'ল, তেতিয়া মই মোৰ একমাত্ৰ পুত্ৰ সন্তান সৈতে গোটেই সমগ্ৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিলোঁ। আচলতে মোৰ সন্তানটিৰ মোৰ এক সুনিশ্চিত ভৱিষ্যতৰ বাবে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে বা হ'ব অনাগত ভৱিষ্যতত। ল'ৰাটোৰ পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কেনেদৰেনো মই সকলোখিনি চম্ভালিম, তাকে লৈ মই তেতিয়াৰ পৰা বহুত চিন্তিত হৈ আছিলোঁ। আজি এই খবৰটো লাভ কৰি মনৰ চিন্তাখিনি কিছু লাঘৱ হৈছে। এই হিচাপতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যদি তেখেতে যি আজি গম পালে নহয়। আৰু তেওঁ সুন্দৰকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে, আৰু কিমান এটা কষ্টত তেওঁ জীৱনটো অতিবাহিত কৰি আছে বৰ্তমান এই 1 বছৰৰ ভিতৰতে, নহয় জানো? আৰু তেওঁ সকাহ পাব যদি চাকৰিটো হয়। আৰু তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া চাকৰিটো দিবই। আৰু চাওকচোন কিমান মৰম লগাকৈ কথাখিনি কৈছে, নহয়নে বাৰু? গতিকে মোৰো বহুত দুখ লাগি যায়, একদম চকু পানী আহি যায়। যি নহওক, মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ, আৰু তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ। তেওঁ যাতে আমাৰ মাজত এনেকৈ ভাল কামবিলাক কৰি যায়, সদায় কৰি যায়, সদায় যাতে কৰিবলৈ প্ৰেৰণা পায়, তাকেই কামনা কৰিছোঁ। আৰু
সদশেষত মোৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ, মানে সৰুকৈ বনাইছোঁ, আচলতে ধন্যবাদৰ ভিডিঅ'হে দেই, আপোনালোকে বেয়া নাপাব। আৰু উপাসনাই যেতিয়া আহি পেলাই আজি মুখ্যমন্ত্ৰীক লগ কৰিছে, তাত হয়তো বহু লোকে বহুতো কিছুমান কমেণ্ট কৰিছে, দৃষ্টিগোচৰ হৈছে, সেইটো কেতিয়াও কৰিব নাপায়। ভাল কামক সদায় শলাগ ল'বই লাগিব, বেয়া কামত আপোনালোকে হেৰি কৰক, মুখ্যমন্ত্ৰীক কিবা বেয়া দেখিছে আপোনালোকে সমালোচনা কৰক, কিন্তু তেওঁ এটা যিহেতু ভাল কাম কৰিছে আৰু উপায়ন্তৰ হৈ সেই হেৰিও ৰাজীৱ শদিয়াৰ পত্নীও আহি পেলাই তেওঁক সাক্ষাৎকাৰ কৰিছে, তাত একো অপৰাধ হ'ব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। সদশেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, লগতে মুখ্যমন্ত্ৰীকো ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।